অখিলেশ যাদৱে এটা বিবৃতি দিছে। তেওঁ কয় যে জাতিগত লোকপিয়লৰ সিদ্ধান্ত হৈছে PDAৰ 90% ঐক্যৰ 100% বিজয়। আমাৰ সকলোৰে সামূহিক চাপৰ বাবে বিজেপি চৰকাৰে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিল। সামাজিক ন্যায়ৰ যুঁজত PDAৰ বাবে এইটো বিজয়ৰ এটা অতি গুৰুত্বপূৰ্ণ পৰ্যায়। বিজেপি চৰকাৰক এইটো সতৰ্ক কৰি দি আছো যে জাতিগত লোকপিয়লক নিৰ্বাচনৰ পৰা আঁতৰাই ৰাখিব। এজন সৎ লোকপিয়লে নিশ্চিত কৰিব যে প্ৰতিটো জাতিয়ে ইয়াৰ জনসংখ্যাৰ অনুপাতত ইয়াৰ অধিকাৰ প্ৰাপ্ত কৰে, যি এতিয়ালৈকে কেইজনমানৰ দ্বাৰা আধিপত্য বিস্তাৰ কৰি আহিছে। অনুগ্ৰহ কৰি ইয়াত অখিলেশে কি কৈছে তাৰ প্ৰতি মনোযোগ দিয়ক। আপুনি জানে অখিলেশে EVMক বিশ্বাস নকৰে। তেওঁ লগতে আশংকা কৰে যে বিজেপিয়ে জাতিভিত্তিক লোকপিয়ল ব্যৱহাৰ কৰি বস্তুবোৰ তৈয়াৰ কৰিব পাৰে। সেইকাৰণে তেওঁ ৰিগিঙৰ পৰা বিৰত থাকিবলৈ কৈছে। যোৱাকালি গদি মিডিয়াই বুজি পোৱা নাছিল যে সিহঁতে কৰিব কি, ক'ত যাব। মই আপোনাক ক'ব বিচাৰো যে এইজন কৰবাৰ ৰাহুল শিৱশংকৰ, তেওঁ এজন সাংবাদিক। ইয়াৰ আগতে যেতিয়া কংগ্ৰেছে জাতি আধাৰিত লোকপিয়লৰ কথা কৈ আছিল, তেওঁলোকে ইয়াক ব্ৰিটিছ চৰকাৰৰ বিভাজন আৰু শাসন নীতিৰ অংশ হিচাপে বৰ্ণনা কৰিছিল। আৰু তাৰ পিছত এই ব্যক্তিজনে চৰকাৰক এই ঘোষণা কৰা দেখাৰ লগে লগে তেওঁ ইয়াক মাষ্টাৰ ষ্ট্ৰক বুলি কয়। তেওঁলোকে অলপো লাজ অনুভৱ নকৰে।